জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনেও এতিয়াও নাজানো ভালদৰে। ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই, গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। এই জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে, গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। সকলোৰে অসমৰ সকলোৰে প্ৰাণে প্ৰাণে জুবিন আছে। জুবিন সদায় অমৰ হৈ থাকিব, তেওঁৰ সত্তা থাকিবই সদায়। এইটো কথা আমি আলোচনা কৰিবলগীয়া কথা নহয়। তাৰ সৃষ্টিৰাজি তেওঁ কৰ্মৰাজি, আমাৰ সকলোৰে দায়িত্ব সেইখিনি সাধনাৰ চৰ্চা কৰি আমি আগুৱাই লৈ যাব লাগিব। সদায় গৱেষণাৰো বিষয় হওক সকলোৰে, সেইটোৱে কামনা কৰিছোঁ। আৰু তেওঁ যিমানখিনি কৈ থৈ গ'ল কথা, যিমানখিনি কৈ থৈ গ'ল অসম প্ৰেম, সকলোৱে জানে অসমৰ প্ৰতি তেওঁৰ কি প্ৰেম আছিলে, কি কেনেকুৱা ধৰণে তেওঁ অসমক ভাল পাইছিলে আৰু অসমৰ কাৰণে যিমান কি তেওঁ কৰিবলৈ চেষ্টা কৰিছিলে, সকলোবোৰ এতিয়াও হৈ থাকক। তেওঁ আমাক সেইখিনি চেতনা, আমাৰ জ্ঞান আমাক দি থাকক। আমি সেইমতে গোটেই অসমবাসী আমি তেওঁৰ সেইখিনি সপোনখিনি পূৰা কৰিবলৈ আমি চেষ্টা কৰি আমি কাম কৰি গৈ থাকিম। সেইটোৱে আশা। আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব, সকলোৱে আমাৰ লগত থাকিব লাগিব। তাতকৈ ডাঙৰ কথা এতিয়া জুবিন গাৰ্গৰ লগত 19 ছেপ্টেম্বৰ তাৰিখটো কি হৈছিলে কিন্তু আমি কোনেও এতিয়াও নাজানো ভালদৰে। গতিকে সেই কথাবোৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া চলি আছে। সেইবোৰ একদম খুব পানী নসৰকাকৈ বিচাৰটো হওক, খুব স্পষ্ট হওক, সকলো কথা ওলাই পৰক, সকলো কথা ফাদিল হওক, দোষীয়ে শাস্তি পাওক। আৰু বিচাৰ প্ৰক্ৰিয়াটো একেবাৰে মানে যিমান চাফাকৈ হ'ব পাৰে তেনেকৈ হওক। কোনোৱে যাতে এতিয়াও জামিন পোৱাৰ কথা এইবোৰ এতিয়া তেওঁলোকে এইবোৰ যিখিনি অভিযুক্ত আছে সেইখিনিয়ে এতিয়া বেইল পিটিশ্যন দিছে, ডিschargeৰ পিটিশ্যন দিছে, কিবা কিবি কোৰ্টত চলি আছে। গতিকে এইবোৰ কোনো ধৰণৰ জামিন পোৱাৰ বা কিবা কেতিয়াও নাপাওক, শাস্তিয়ে পাওক ডাইৰেক্ট। আৰু যিমান কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেয়াই আমি জুবিন গাৰ্গৰ কাৰণে কৰিব পৰা কথা আছে। জুবিন গাৰ্গ আমাৰ স্বাভিমান, সকলোৰে আৱেগ। গতিকে সেইখিনি আমি অসমবাসীয়ে যদি জুবিন গাৰ্গক দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে ডাঙৰ বিফলতা গোটেই আমাৰ জাতিটোৰ বাবে। সেইকাৰণে আমি সকলোৱে সেইখিনি কৰিবলৈ আমি মনৰ পৰা ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ, আমি সকলোৱে চেষ্টাও কৰি আছোঁ। আৰু এই জুবিন ক্ষেত্ৰখন, ইয়াত জুবিন গাৰ্গে জিৰণি লোৱা ঠাই, গতিকে এই ক্ষেত্ৰখন আমি খুব পৰিষ্কাৰভাৱে সুপৰিকল্পিতভাৱে সুন্দৰকৈ আমি ৰাখিব লাগিব। সকলোৰে আমাৰ সেইখিনি দায়িত্ব। আজি কেইদিনমানৰ পৰা দেখিছোঁ বৰ কি বুলি ক'ম, স্বচ্ছতা একেবাৰে নাই, ধূলিময় হৈ আছিলে চাৰিওফালে, অলপ কদৰ্যময় পৰিৱেশ বুলিয়ে ক'ব লাগিব। গতিকে জুবিনে তেনেকৈ থাকি ভাল নাপাইছিলে কেতিয়াও। আমাৰ সকলোৰে দায়িত্ব, আমি সকলোৱে সেইকাৰণে আজি নিজে চাফা কৰিবলৈ ওলাই আহিছোঁ। চাওঁ এতিয়া কিমানখিনি কি কৰিব পাৰোঁ। এটা দিনততো সদায় আৰু এদিন কৰিলেই নহ'ব, এইটো সকলোৱে আমি মিলি কৰি যাব লাগিব। অন্ততঃ এদিনৰ মূৰে মূৰে, দুদিনৰ পাৰিলেতো সদায় কৰিব লাগে। আচলতে সকলোখিনি চাফ চিকুণকৈ ভালকৈ থাকিব লাগিব। গছপুলিও ৰোৱা হৈছে, ইয়াত ফুলো ৰোৱা হৈছে, কিন্তু ভালকৈ পানীৰ ব্যৱস্থাও নাছিলে, গতিকে ফুলবোৰ শুকাই যোৱাও দেখিছিলোঁ। সকলোৱে মিলি কি কৰিব পাৰি সেই কথাটো আমি আজি চাওঁচোন। এইবোৰ কথা আচলতে কেতিয়াবাই আমাৰ আৰম্ভণিতে মিটিং হৈছিলে, এখন কমিটিও গঠন কৰা হৈছিলে, কিন্তু তাৰপিছত বহুদিন কোনো ধৰণৰ আমিও খা খবৰ নাপাওঁ, একো হোৱা নাই। গতিকে যিখিনি কৰিব বিচৰা হৈছে সেই কথাখিনি সকলোৱে জানিলে ভাল, ৰাইজেও জানিব লাগে বা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে। চাফ চিকুণকৈ ভালকৈ জুবিন ক্ষেত্ৰখন এখন এতিয়া অকল মানে এয়া জুবিনক ইয়াত শেষকৃত্য সমাপন কৰা এখন জেগা হৈ থকা নাই। জুবিন ক্ষেত্ৰখন এখন পৰ্যটন ভূমি হৈছে, এখন উপাসনাৰ স্থলী হৈছে। গতিকে ইয়াক ভালকৈ ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, চৰকাৰৰো ৰাইজৰো সকলোৰে আমাৰ। গতিকে কি ধৰণে কৰিব বিচাৰিছে তেওঁলোকে যদি মানে কথাখিনি ভালকৈ জনায় আৰু সেইদৰে আমি যদি আগবাঢ়িব পাৰোঁ, সোনকালে যাতে কামবোৰ হয়, সেই কথাটোত আমি সকলোৱে বিচাৰিছোঁ, আচলতে মনৰ পৰা বিচাৰিছোঁ। নাই, এতিয়া আমি একো গম পোৱা নাই আচলতে কেনেকুৱা ধৰণে কি হ'ব। প্ৰথমতে বাউণ্ডেৰী ৱালখনৰ কথা এতিয়া শুনিছোঁ। বাউণ্ডেৰী ৱালখন দি ল'লে চাগে, সেইটো কথা তেওঁলোকে চাগে তেনেকৈ ভাবিছে যে বাউণ্ডেৰী ৱালখন দি ল'লে সুৰক্ষিত হ'ব, প্ৰথমতে ঠাইখন সুৰক্ষিত কৰি ল'ব। আৰু তাৰপিছত কেনেদৰে কি আগবাঢ়ে সেই কথাখিনিও, এতিয়া যিখিনি আমাক জেগা দিছে, যিখিনি আছে, ইয়াতে সুপৰিকল্পিতভাৱে কিবা এটা কৰিলে সকলোৱে ভাল পাব আচলতে। আৰু আজিৰ কথা নহয়, এয়া অনাগত যুগ যুগান্তৰলৈ 50 বছৰ 100 বছৰলৈ যাতে এই ঠাইখন সকলোৰে অনাগত যি প্ৰজন্ম আছে তেওঁলোকেও আহি যাতে ইয়াত কিবা এটা পায়, কি জুবিন গাৰ্গ কোন আছিল, কি হৈছিল, ইয়াত কি কৰিছিল, এই কথাবোৰৰ যাতে
আলোচনা চৰ্চা সকলো ইয়াতে হ'ব পাৰে আৰু তেওঁলোকে দেখিবলৈ পায় জুবিন গাৰ্গৰ কৰ্মৰাজিৰ নিদৰ্শন সকলোবোৰ যাতে ইয়াত পৰিস্ফুট হৈ থাকে, তেনেকুৱা এখন ঠাই হ'লে আমি সকলোৱে ভাল পাওঁ। আচলতে বহুত দিন একো কৰা নাছিলে, এতিয়া তেওঁলোকে যদি কাম আৰম্ভ কৰে তেতিয়াহ'লে ভাল লাগিব, সেইটোৱে কথা। সোনকালে কৰিলে ভাল হয় জেগাখন, কাৰণ এতিয়া বাৰিষা আহি আছে নহয়, গোটেইখন একদম সৌন্দৰ্যময় পৰিৱেশ হ'ব, কাৰণ ইফালে পাহাৰ আছে, ইয়াৰ পৰা পানী বাগৰি আহিব, মানুহ আহিব নোৱাৰা অৱস্থা যাতে নহয়, সকলো ভাল ধুনীয়া হৈ থাকক, সেইটোৱে আমি বিচাৰিছোঁ। শেষত আৰু এটা কথা জানিব বিচাৰিছোঁ, যিটো বিচাৰ প্ৰক্ৰিয়া চলি আছে সেইটো কিছু দেহেমীয়া বা কিছু সময়ৰ প্ৰয়োজন হ'ব, কেনেধৰণে বিচাৰিছে বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই যোৱাটো? আমিতো বিচাৰিছোঁ, কৈয়ে আছোঁ, মই ইতিমধ্যে সকলোখিনি কথা কৈছোঁ, ইতিমধ্যে নতুনকৈ ক'বলৈ একো নাই। আমি এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজেও 1 জানুৱাৰী তাৰিখে তেওঁ ঘোষণা কৰিছিলে কথা। গতিকে তেনেদৰে আগবাঢ়ক, এতিয়া বিচাৰ প্ৰক্ৰিয়া এটা প্ৰক্ৰিয়াৰ মাজেৰে চলি থাকে, গতিকে আমি ধৈৰ্য সহকাৰে ৰৈ আছোঁ। কিন্তু মই ইতিমধ্যে কৈছোঁ যে কাৰো যাতে জামিন নহওক আৰু পানী নসৰকাকৈ বিচাৰ সম্পন্ন হওক, সকলো দোষীয়ে শাস্তি পাওক। ইয়াত যিমানখিনি এতিয়া ইমান ডাঙৰ এখন চাৰ্জশ্বিট দিছে, এখন ভলিউমিনাছ চাৰ্জশ্বিট, তাত সকলো কথা নিশ্চয় ভালদৰে আছে, সকলোবোৰ তথ্য প্ৰমাণেৰে সৈতে সকলো দোষ আদালতত এতিয়া প্ৰতিষ্ঠা হওক।